নেশ্যনেল গাৰ্ল চাইল্ড ডে তোমালোকে এইটোৰ যেটো থিম হয় না নাই থিমটো এইটো বছৰৰ থিম কি আছে এম্পাৱাৰিং গাৰ্লছ ফৰ এ ব্ৰাইট ফিউচাৰ সো আমাৰ সঞ্জীৱ শৰ্মা ছাৰে যেনেকৈ কৈছে এম্পাৱাৰমেণ্টৰ ৰিয়েল মিনিংটো কি হয় যে দুটা পইণ্ট আহে ফাৰ্ষ্টটো হ'ল এডুকেশ্যন আৰু এটা কি হয় ইকনমিক ফেক্টৰ হয় না নাই আমাৰ সুনীল দাসে যেনেকৈ কৈছে যে মেল আৰু ফিমেল হয় না নাই দুজনৰ মাজত অকল ভগৱানে কি দিছে ফিজিক্যাল কি ডিফাৰেন্স দিছে হয় না নাই অকল ফিজিক্যাল ডিফাৰেন্সৰ কাৰণেই যে সমাজত এনেকুৱা এটা ইনইকুৱেলিটি আৰু ডিসক্ৰিমিনেশন হৈছে এটো কি কেতিয়া হ'ব নালাগে এম্পাৱাৰমেন্ট বস্তুটো কোনোবাই তোমাক শক্তি দিব সেই শক্তি প্ৰয়োগ কৰিবা তেতিয়া এম্পাৱাৰ্ড হোৱা তেনেকুৱা নহয় আমি আসলে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা দি চলি আহিছো কাৰণে এই ধৰণৰ কনসেপ্ট বিলাকৰ আজি জন্ম হৈছে দি ওমেন এম্পাৱাৰমেন্ট বা গাৰ্ল চাইল্ড এম্পাৱাৰমেন্টৰ কথা চিন্তা কৰিবলগীয়া হৈছে এই ধৰণৰ কথাবিলাকৰ কাৰণে আসলে আৰম্ভণি হৈছে আমাৰ অসমৰ নিচিনা ঠাইত আমি যথেষ্ট সামাজিক ব্যাধিৰ পৰা মুক্ত কিন্তু অসমৰ পৰা আমি যেতিয়া পশ্চিমলৈকে যাওঁ পঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ এইবিলাকৰ মানে মেল ফিমেলৰ মাজত ডিসক্ৰিমিনেশন বিলাক বেছি আমাৰ এতিয়াও যৌতুকৰ নামত ঘটা যিবিলাক দুৰ্ঘটনা এইবিলাক কম আছে এতিয়াও কিন্তু বাহিৰা দেশত মানে বাহিৰা ৰাজ্যবিলাকত এনেকুৱা ছোৱালী বিয়া দিব লাগিলে আমাৰ ইয়াতো চিন্তা লাগে খৰচৰ কাৰণে কিন্তু বাহিৰত কেনেকুৱা জানানে বিয়া দিয়াটো সম্পূৰ্ণ এটা বেলেগে কথা বিয়াৰ খৰচটো ছোৱালীজনীৰ লগত কি দিব হেতুৰ কাৰণে চিন্তা কৰিবলগীয়া হয় যদি এজনী ছোৱালীয়ে আইএস দৰা এজন লাগে সেই দৰাজনৰ লগত কিমান লাখ এতিয়াতো লাহে লাহে লাখ চাইডে হ'ল ক্ৰৰত যাব গাড়ী দিব লাগিব ফ্লেট দিব লাগিব বিহাৰত চলি আছে হয় আৰু ওপেনকে ক'বলৈকেও বেয়া নাপায় আজিৰ পৰা প্ৰতিজ্ঞাবদ্ধ হওক এই দিনত যে আমি কিছুমান সোশ্যাল এভিল আমি আঁতৰ কৰিম ডাইনী হত্যাৰ পৰা আৰম্ভ কৰি ঘৰৰ পৰা প্ৰটেষ্ট কৰাচোন আৰম্ভ কৰা যে মান ধৰা চিষ্টেম নালাগে বিয়াত মোৰ অতিৰঞ্জিত নালাগে তোমাক বস্তু দিয়ক মৰমত যিটো দিব পাৰে সেইটো বেলেগ কথা কিন্তু যৌতুক হিচাপে যাতে কোনো নিবিচাৰে বা কোনো দাবী নকৰে তোমালোকে যেতিয়া নিজৰ দায়িত্ব ল'বা তোমালোকৰ পিছত যে মোৰ তোমাৰ বোৱাৰী তোমাৰ ছোৱালী তোমালোকে যেতিয়া মেচিউৰ্ড হৈ ডাঙৰ হ'বা তোমালোকে সেই লিবাৰেল চিন্তাটো আনা কাৰণ আৰম্ভটো কোনোবাই কৰিব লাগিব বাইদেউ কোৱাৰ দৰে কি যিগৰাকী মহিলাৰ এক্সাম্পল দিছিল তেওঁলোকে যেনেকৈ কৰিছিল তোমালোকে এগৰাকী এনেকুৱা উদাহৰণ হোৱা এতিয়াই নহয় সেই সময়ৰ পৰাই 1851 চনতেই সাবিত্ৰীবাই ফুলে নামৰ এগৰাকী মহান মহিলা তেওঁ প্ৰথম টিচাৰ ভাৰতবৰ্ষৰ প্ৰথম টিচাৰ গতিকে সেই মহিলাগৰাকী কি কৰিছিল প্ৰথমতে চিন্তা কৰিছিল যে আমি ছোৱালীবিলাক অলপ পিছ পৰি আছো আৰু ছোৱালীবিলাকৰ ক্ষেত্ৰত কি থাকে এটা সামাজিক বান্ধন থাকে আৰু সেই বান্ধন আৰু নিয়মৰ কাৰণে আমি কি কৰিব পৰা নাই বহু দিশত আমি কি কৰিব পৰা নাই আগবাঢ়িব পৰা নাই যেহেতু জনসংখ্যা আমাৰ প্ৰায় আধা ল'ৰা ছোৱালী গতিকে ছোৱালীখিনি আগবাঢ়ি আহিলে ডেফিনেটলি দেশ আগবাঢ়িব গোটেই বিশ্ব আগবাঢ়িব আমাৰ শিক্ষা বিভাগৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু আজি 2025 চনৰ 24 জানুৱাৰী সো কথাটো ক'ৰ পৰা ষ্টাৰ্ট হয় আমাৰ ফেমিলিৰ পৰা হয় নাই আমি আগৰ পৰাই চাইছো মেক্সিমামৰ মেবি কি আমাৰ ঘৰত আমাৰ মেবি দেউতাই চাকৰি কৰে বা দেউতাই ইনকাম কৰে বিজনেছ কৰে যিয়ে কৰে আমাৰ মায়ে নৰ্মালি নকৰে হয় নাই সো দেউতাই ঘৰত কোনোবাই বেলেগ এটা ডাঙৰ ডিচিশ্যন যদি ল'বলগীয়া হয় আমি কাৰ ওপৰত দিওঁ সদায় লাষ্টত যায় কিনি দেউতাৰ ওপৰতে আহি যায় হয় নাই কিয় মেবি এটা ডিফাৰেন্স এটা কাৰণ হ'ব পাৰে কি ইকনমিক ফেক্টৰটো হয় না নাই সো মানে এইটো পাৱাৰটো ডেছক্ৰাইব কৰে মানে পাৱাৰটো আমি কি বুজি পালো যোনে মানে ইনকাম কৰে হয় না নাই সো এম্পাৱাৰমেণ্ট হ'বলৈ তোমালোকৰ কি ক'ব লাগিব এডুকেশ্যনটো আছে তাৰ লগত কি ইনকাম থ্ৰু এডুকেশ্যন হয় না নাই ইনকাম ছোৱালীক যদি ডেভেলপ কৰিব লাগে আমাৰ প্ৰথম উইপনে হৈছে কি শিক্ষা আমি প্ৰথম অস্ত্ৰ হৈছে আমাৰ শিক্ষা গতিকে ছোৱালীখিনিক আমি শিক্ষিত কৰিব লাগিব আৰু শিক্ষিত কৰি তেওঁলোকক আগবঢ়াই নিব লাগিব